20 দিন পূৰ্বে মাতৃৰ মৃত্যু এতিয়া গ'লগৈ অচি পুত্ৰ আধৰুৱা সপোন লৈ চিৰবিদায় ল'লে অচি বিৰিঞ্চি দাসে মাতৃৰ মৃত্যুৰ বাবে ছুটিত আছিল বিৰিঞ্চি দাস বৃহস্পতিবাৰে কৰ্মস্থলী ঘগ্ৰাপাৰ থানাত পুনৰ যোগদানৰ কথা আছিল সেয়ে মাতৃৰ কৰ্ম সমাপন কৰি নগাঁৱৰ পৰা গুৱাহাটীৰ লালমাটিৰ গেম ভিলেজত থকা বাসগৃহলৈ আহিছিল বিৰিঞ্চি দাস কিন্তু নিয়তিৰ পৰিহাস পুনৰ কৰ্মস্থলীত যোগদান কৰিবলৈ নাপালে অচি বিৰিঞ্চিয়ে শিৱৰাত্ৰিৰ দিনা পুৱতি নিশা তেতিয়া 3:30 মান বাজিছিল নিজৰ স্কুটিখন লৈ পাণ দোকানলৈ বুলি ওলাই আহিছিল গেম ভিলেজৰ পৰা আৰু সেই সময়তে অচি বিৰিঞ্চিৰ স্কুটিত তীব্ৰ খুন্দা ডিজায়াৰ বাহনৰ ডিজায়াৰৰ খুন্দাত চূৰ্ণ বিচূৰ্ণ হৈ পৰে স্কুটিখন ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অচি বিৰিঞ্চি দাসৰ তাৰ পিছতে সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ এনেতো থাকে ইয়াতে আমাৰ ঘগ্ৰাপাৰ থানাতে কোৱাৰ্টাৰত থাকে কিন্তু তেখেতৰ এটা কোৱাৰ্টাৰ আপোনাৰ গেম ভিলেজতো আছে তেখেতৰ ৱাইফ তেখেতৰ ডটাৰ ছোৱালীজনী তাতে থাকে মাকৰ ঢুকুৱা আজি 20 দিনমান হৈছিলে কৰ্ম সেইদিনা 19 তাৰিখে কৰ্ম গ'ল তো তেখেত আজি জইন কৰাৰ কথা আছিলেই তো মোক যোৱাকালিও ফোন কৰিছিলে যে আজি জইন কৰিম মই সেইটো বুলি মই আহক ছাৰ বুলি কৈছিলোঁ তাৰপিছত তেখেত নগাঁৱৰ পৰা গুৱাহাটী আহি পাইছিলে গেম ভিলেজলৈ কোৱাৰ্টাৰটোত তাৰপিছত ৰাতি কি হ'ল কি নহ'ল ইমান এটা গম নাপাওঁ ক'ত গৈছিলে কি গৈছিলে স্কুটিত আছিল তেখেতে জানামতে ট্ৰাফিক পুলিচে যি কৈছে তাৰ জানামতে কাটিং এটা আছিলে ডিভাইডাৰ কাটিং সেই ডিভাইডাৰ কাটিঙত লালমাটিৰ পৰা ওলাই থাকোঁতে কাটিং মাৰোঁতে ছুইফ্ট ডিজায়াৰ এটাই মানে খুন্দাইছে মানে নিশাই GMCHৰ মৰ্গলৈ অনা হয় বিৰিঞ্চি দাসৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত পুনৰ গেমছ ভিলেজলৈ নিয়া হয় বিৰিঞ্চি দাসৰ অকাল মৃত্যুত অকলশৰীয়া হৈ পৰে পত্নী কন্যা সন্তান বৃহস্পতিবাৰে গেমছ ভিলেজৰ বাসগৃহৰ পৰা নগাঁৱৰ ঘৰলৈ নিয়া হয় অচি বিৰিঞ্চি দাসৰ নশ্বৰ দেহ এই দুখবৰ লাভ কৰাৰ পিছতে কৰ্মস্থলী ঘগ্ৰাপাৰা থানাতো সৃষ্টি হয় শোকাকুল পৰিৱেশৰ সম্পূৰ্ণ নহ'ল অচি বিৰিঞ্চি দাসৰ তত্বাৱধানত নিৰ্মাণ হৈ থকা মন্দিৰটো দোকানখন নিজে কৈ মোক পাতি দিছে যে মই পইচা দিম তোক কিবা যদি পইচা লাগে দোকানখন পাতি ল তই মই গ'লেওতো ক'ব পাৰিবি মই একদিন তোৰ দোকান পাতি দি যাওঁ বুলি তেখেতে খোৱাৰ টাইমত তেখেতৰ লগত 4-5জন মানুহ নহ'লে তেখেতে ভাত নাখায় চাহ নাখায় ৰাতিপুৱাৰ ব্ৰেকফাষ্ট নাখায় মই ঘৰত ভাত খায়ো তথাপিও ছাৰৰ লগত বহি মেগী খাব লাগে মোৰ লগত বিশেষকৈ বহুত নিবিড় সম্পৰ্ক ৰাখিছিল তেখেতে আহাৰ পৰা প্ৰতিটো কামতে বা প্ৰতিটো কথাতে তেখেতে মোক সুধিছিলে যিকোনো ক্ষেত্ৰত মই নতুনকৈ আহিছোঁ ইয়াতে তই পুৰণা মানুহ তই ইয়াতে আছাই আজি ঘৰৰ কাষতে থানা তই গোটেইখিনি আৰু মোক বুলি নহয় পাব্লিককেই হওক বা ষ্টাফৰ মানুহে নিজৰ একদম ভাতৃৰ দৰে ব্যৱহাৰ কৰে এনেকুৱা এটা লাগিছে তেখেতে এই মন্দিৰৰ কামটো আৰম্ভ কৰিছিলে আজি মন্দিৰৰ কামটো তেখেতে সম্পূৰ্ণ কৰিব নোৱাৰিলে এইবিলাক বহুত দুখ লাগিছে আজি বিশেষকৈ তেখেতৰ যিটো মানে স্বভাৱ চৰিত্ৰ তেখেতৰ মানে ব্যৱহাৰ এইবিলাকত বিশেষকৈ বিভ্ৰান্ত কৰিছোঁ মই দোকানখন তেখেতে মোক কৈছে যে দোকান আগেতো মই দোকান কৰিছিলোঁ বাৰু যেনিবা ঘৰ ভাঙা গ'ল তাতে যোৱাৰ পিছত মই 1 বছৰ দোকান কৰা নাছিলোঁ দোকানখন নিজে কৈ মোক পাতি দিছে যে মই পইচা দিম তোক কিবা যদি পইচা লাগে দোকানখন পাতি ল তই মই গ'লেওতো ক'ব পাৰিবি মই একদিন তোৰ দোকান পাতি দি যাওঁ বুলি গতিকে আজি মানুহজনে নেকাৰ কথা ক'ম আৰু তেনেকুৱা লাগিছে আজি সঁচাকৈ মৃত্যু কাৰ ক'ত কেতিয়া আহে কোনো ঠিকনা নাথাকে আৰু তেনেদৰেই বুকুত অযুত আধৰুৱা সপোন লৈ গ'লগৈ অচি বিৰিঞ্চি দাস দীপাংকৰ মেধি মনোজ দুৱাৰা আৰু চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24